মদন বৰগোহাঁই। আপোনাৰ ঘৰ? ধেমাজি গোহাঁইগাঁও। আপোনাৰ ল'ৰাটোৰ নাম? ৰিকি বৰগোহাঁই। বয়স কিমান মান হ'ব? 16 বছৰ। কিমান ক্লাছত পঢ়ি আছিলে? ক্লাছ 10ত আছিলে। মেট্ৰিক দিব মেট্ৰিক দিবলৈ আহিছিলে কালি। তাৰপৰা কেতিয়াৰ পৰা মানে নাইন হোৱা হৈ আছে এতিয়া? কালি প্ৰায় 8:30 বজাৰ পৰা নাইকিয়া হৈছে ৰাতিপুৱা। মেট্ৰিক ক'ত দিবলৈ আহিছিলে, কোন চেণ্টাৰ? ধেমাজি হাই ছেকেণ্ডেৰী স্কুল। আপুনি লৈ আহিছিলে নেকি? মই লৈ আহিছিলোঁ। মই লৈ আহিছিলোঁ। তাৰপৰা তাততো মানুহ বহুত যাম যে মটৰচাইকেল ওচৰলৈ আনিব নিদিয়ে। আগতে থৈ পিনে দুয়োটাই আহিলোঁ ওচৰলৈ, গেটৰ ওচৰলৈকে। তাতে ৰখি আছিলোঁ। তাত মানুহ বহুতখিনি আছিলে। গতিকে সি লগৰ ল'ৰা লগ পালে, কথা পাতি আছিলে। সেইখিনি সময়ত গেট খুলি দিলে। গেট খুলি দিওঁতে মানুহখিনি পূৰা সোমাই গ'ল, তাৰ লগৰখিনিও সোমাই গ'ল। ময়ো ভাবিলোঁ সি সোমালে বুলি। তাৰপিছত নাই, এতিয়ালৈকে পোৱাই নাই। এতিয়া সন্দেহ কি কৰিম আৰু, লগৰ ল'ৰাৰ লগত কেনিবা গুচি গৈছে বুলি গম পাইছোঁ। এতিয়া কালি বেলেগ ল'ৰালে বোলে ৰাতিপুৱা ফোনো কৰিছিলে, বেলেগ মানুহ ঘৰলৈ গৈ পিনে ফোনো কৰিছে বুলি গম পাইছোঁ। সেই মানুহ ঘৰে এতিয়ালৈকে আমাক ঘূৰাই পিনে কৰা নাই বোলে, যে ল'ৰাটোৱে কি বুলি কয় ক'ৰবালৈ যাম বুলি আমাৰ ঘৰলৈ ফোন কৰিছিলে বুলি এতিয়ালৈকে কোৱা নাই। কালি 9:30 বজাত ষ্টেচনত দেখা পাইছিলে ককায়েকে। তাৰ নেক্সট সি তাৰ ককায়েকে আকৌ পৰীক্ষা নিদি ক'লৈ আহিলে বুলি ঘূৰি বিচাৰি যাওঁতে সি তাক লগ নাপালে। আহি তাৰপিছত আজি গম পাইছোঁ 10:30 বজাত বোলে এই STC ধেমাজি STC তাত আমাৰ গাঁৱৰ ল'ৰা এজনে দেখিছিলে বুলি কৈছে কালি। তাৰ আজি সিমানে কালি। তাৰপৰা পাছবেলা থানাত এজাহাৰ দিলোঁহি। তাৰপৰা একো খবৰ খাতি নাই পোৱা। আজি আহিছিলোঁ খবৰ ল'বলৈ। খবৰ ল'ব আহি আপোনালোকক লগ পাইছোঁ। তাকে তেনেকুৱা মনত সন্দেহ হৈছে। এতিয়া কোন হৈছে, ফোন নম্বৰ আমাৰ ফোনৰ পৰা ফোন নকৰে, তাৰ ফোন নাই। ক'ৰবালৈ কৰিব হ'লে আমাৰ পৰা কয়, মাকৰটোৰ পৰা কয়, লগে লগে ফোন নম্বৰ ডিলিট কৰি দিয়ে ধৰি লওক। আৰু লগৰ ল'ৰালে কৰিছে, ইমানো কান্দি নাথাকোঁ নহয় সেনেকৈ। তাৰ লগত পইচা বেছি নাই। এতিয়া পৰীক্ষা দিব বুলি কোনোবাই কিবা কিবি দি থৈ আহে, সিমানে। বেলেগকৈ এইভাগে ঘৰৰ পৰা অনা নাই। মই একো ক'বই নোৱাৰিম এতিয়া ক'লৈ যাব, একো গমেই নাপাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।